নমস্কাৰ প্ৰথমতে এই ফটোকপি চাওক স্ক্ৰিনত লগাই দিছো আৰু ইয়াৰ পাছতে আৰু অকণমানি মই ভিডিও এটা দিছিলো সেই ভিডিওটি চাওক ৰাজীৱ হদিয়াৰ মৃত্যুৰ বাতৰিটো আসলতে উৰা বাতৰি আছিল একোটা সপোন আছিল সঁচাকৈয়ে যদিহে এই খবৰটো উৰা বাতৰি হৈ থাকিলহেঁতেন কিমান যে ভাল আছিল নহয়নে জাতিটোক ভাল পোৱা প্ৰত্যেকজন ব্যক্তিয়ে চাগে আজি মই ভবাৰ ধৰণেই ভাবিছে যে ৰাজীৱ হদিয়াৰ মৃত্যুৰ বাতৰিটো এটা উৰা বাতৰি হৈ থাকক কিন্তু কি কৰিব এয়াই সত্য এই ফটোখন আজি ডেটত বহুত ভাইৰেল হৈছে মই অলপ আগতে এটা নিউজ চেনেলত দেখা পালো আৰু এই ফটোখন মই উঠাইছিলো 27 তাৰিখ 10 মাহ 2022 চনত 1:31 আৰু পুনৰ এই ফটোকপি মই মোৰ পেজত আপলোড কৰিছিলো 17 তাৰিখ 1 মাহ 2025 চনত একপি ফটো আৰু তেওঁৰ হৈতে থকা অকণমান কেইকপিমান ফটো লগাই এটা ভিডিও প্ৰস্তুত কৰিছিলো আৰু সেই ভিডিওটি প্ৰস্তুত কৰাত এই ব্যক্তিজনকে মই উদ্দেশ্য কৰি কথাখাৰ কৈছো তেওঁৰ কমেন্টৰ উত্তৰ দিবৰ বাবে ভুল হৈছে মোক আঙুলিয়াই দিছে তেওঁলোকক মোৰ ফালৰ পৰা 70 কোটি প্ৰণাম কিন্তু এনে ধৰণৰ অশ্লীল শব্দৰে কাৰোবাক কমেন্ট কৰিবলৈ এওঁ ক'ত অধিকাৰ পালে মোৰ ব্যক্তিগত সম্পত্তি হয় ফেচবুকটো মই আগতে দিয়া নাই মই ৰাজীৱ হদিয়া ভিডিও গান মই আগতে মোৰ পেজত দিয়া নাই কিন্তু এই যে জি কপি ফটো ভাইৰেল হৈছে সেই ফটোকপি কিন্তু মই 22 চনতে মোৰ যেহেতু ফেসবুক প্ৰফাইল এটা আছিল মই তাত দিছিলো তাত কিন্তু তেতিয়া তেনে ধৰণে ভাইৰেল হোৱা নাছিল কিন্তু আজি ডেটত মই মাত্ৰ 17 তাৰিখ 1 মাহ 2025 চনত মোৰ পেজত লগাইছিলো প্ৰায় কিমান হৈছে মই এটা চালে গম পা হয়তো বহুতে ভাইৰেল হৈ গৈছে মানে প্ৰত্যেকতে তেখেতৰ এই ফটোকপি দেখিবলৈ পোৱা গৈছে কিয় কেৱল মোৰেই ভুল নে হেতু আমাৰ মানুহবোৰেই ভুল যেতিয়া মানুহ মৃত্যু হয় তেতিয়া তেওঁলোকৰ জয়গান গোৱা যায় যদি এই ৰাজীৱ হদিয়াক মই সেই যে 2022 চনতে যে মই এই ফটোকপি মোৰ প্ৰফাইলত দিছিলো তেতিয়া কিয় ভাইৰেল নহলে আৰু আজি মই দিয়া কাৰণে মোক কিয় এই অশ্লীল শব্দৰ ধৰি আপোনালোকে গালি পাৰিবলৈ আহিছে মই ঠিক আপোনালোকৰ পৰিয়ালৰে সদস্য মই মানুহ যে এতিয়াও বহু প্ৰান্তে প্ৰান্তে এই ৰাজীৱ হদিয়াৰ দৰে গণশিল্পী জনৰ দৰে বহু শিল্পী এতিয়াও সোমাই আছে কিন্তু আমাৰ এতিয়া চকুত পৰা নাই যিদিনাখনি মৃত্যু হ'ব সেইদিনাখনি কিন্তু আমাৰ পুনৰ চকুত পৰিব এয়াই হৈছে আমাৰ মানুহৰ নিয়ম বুলিয়ে ক'ব লাগিব মৃত্যুৰ পাছত জয়গান গোৱাটো আজি মই জীয়াই আছো মোক কিন্তু আজি কোনেও ভাল বুলি নকয় কাইলৈ যেতিয়া মই মৰি যাম তেতিয়া কিন্তু মোক এজন হলে ওলাব মই যে ভাল আছিলো বুলি যি কি নহওক এজন ৰাজীৱ হদিয়াক হেৰুৱাইছো মই কিছুদিনৰ আগতে ৰাজীৱ হদিয়াৰ মৃত্যুৰ পাছতেই মই মোৰ দাদাজনৰ গান মোৰ পেজত লগাইছিলো তেখেতক বহুতে মৰম দিছে ভাল ভাল কমেন্ট কৰিছে আৰু সেই কাৰণে মই আজি আপোনালোকক মোৰ এই পেজৰ ফালৰ পৰা অনুৰোধ যে সুকে কোনে সোমাই থকা প্ৰত্যেকজন শিল্পীক আমি প্ৰথমতে সৰুৰ মঞ্চৰ পৰা আমি তেওঁলোকক সুবিধা দিব লাগিব আমি এখন যেতিয়া মঞ্চ পাতো বিহু পাতো বা কিবা পাতো আমি ডাঙৰ ডাঙৰ শিল্পীসকলৰ কথাহে আমাৰ মনলৈ আহে এই যে ৰাজীৱ হদিয়াৰ দৰে যে শিল্পী সুকে কোনে আৰু আছে সেইখিনি কিন্তু আমাৰ চকুত নপৰে ৰাস্তাই চান্দা তুলি কালেকশন কৰি পোৱা পইচাকেইটা আমি ধনী ধনী নামী দামী শিল্পীসকলৰ কাৰণে তুলো কিন্তু সেই ৰাজীৱ হদিয়াৰ দৰে গণশিল্পী জনলৈ কিন্তু আমাৰ এবাৰো মনত নপৰে এতিয়াও সময় আছে ৰাজীৱ হদিয়াৰ দৰে বহু শিল্পী পৰি আছে মিডিয়াসকলক মোৰ ফালৰ পৰা এটাই অনুৰোধ আপোনালোকে এতিয়া মোৰ পেজত যদি আপোনালোকে চাই এতিয়াও মোৰ পেজত প্ৰায় শিল্পী আপোনালোকে দেখা পাব কিন্তু তেওঁলোকক এতিয়ালৈকে আপোনালোকে কোনো ধৰণৰ সন্মান দিয়া নাই কিন্তু কালিলৈ যদি মৰি যায় ভাল আছিল দেই মানুহজন তেওঁক উলিয়াই নিব লাগিছিল বা তেখেতক উলিয়াই নিব লাগিছিল বুলি ক'ব যি কি নহওক আবেগিক হওঁ কেতিয়াবা আমি মানুহ আসলতে মানুহৰ ভুল থাকে সেই বুলি কিন্তু এনেকুৱা ধৰণৰ অশ্লীল শব্দৰে কাৰোবাক কমেন্ট কৰা বা কথা কোৱাৰ অধিকাৰ কোনেও কাকো দিয়া নাই
আপোনাৰ চাগে মা দেউতা বাই ভনী আছে মোৰ দৰে এই শব্দটো যেতিয়া আপুনি এনেধৰণে ব্যৱহাৰ কৰিব পাৰিলে আপোনাৰ পৰিচয় আপুনি নিজেই দাঙি ধৰিছে কালিলৈ যে আপুনি আপোনাৰ মাক বা আপোনাৰ বাইজনীক বা আপোনাৰ ভনীজনীক বা আপোনাৰ পত্নীগৰাকীক কি সন্মান দিব সেয়া আপুনি আপোনাৰ পৰিচয় নিজেই দি দিছে শ্বেয়াৰ কৰি দিব এই মহান ব্যক্তিজনক কাখলৈ তেওঁৰ পৰিয়াললৈ যাতে এই বাৰ্তাটি যায় যে তেওঁ এজন কিমান অভদ্ৰ ব্যক্তি নাৰীক সন্মান কৰিবলৈ নজনা এজন পুৰুষৰ নামত কলংক বুলি কওঁ চেহেৰাটো মানুহৰ ৰূপত আছে তেওঁ এজন ছ'চিয়েল মিডিয়া ধৰ্ষণকাৰী বুলি কওঁ আপোনালোকে ভিডিঅ'টি পাৰিলে শ্বেয়াৰ কৰি দিব সেই ব্যক্তিজনৰ পৰিয়াললৈ যাতে মোৰ ভিডিঅ'টি যায় আৰু চকুত পৰক তেওঁ শুধৰণি হওক এতিয়াও সময় আছে